তো হেল্ল' এভৰিৱান, যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ছেকেণ্ড ইয়েৰ আৰু এইচএছ ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছা সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাবা। ইতিমধ্যে নগাঁও ডিষ্ট্ৰিক্টৰ এইচএছ ছেকেণ্ড ইয়েৰ প্ৰি ফাইনেল এক্সাম আৰু এইচএছ ফাৰ্ষ্ট ইয়েৰৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন আহি গৈছে। এইখন হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ। চ' তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব ডিচেম্বৰ 6 তাৰিখৰ পৰা আৰু মৰ্ণিং আছে এইচএছ ছেকেণ্ড ইয়েৰৰ প্ৰি ফাইনেল এক্সাম 9টাৰ পৰা 12টালৈ হ'ব আৰু আফটাৰনুন আছে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এক্সাম 1টাৰ পৰা 3টালৈ হ'ব। এইচএছ ফাৰ্ষ্ট ইয়েৰৰ 50 মাৰ্কছ হ'ব আৰু এইচএছ ছেকেণ্ড ইয়েৰৰ 100 মাৰ্কছ হ'ব। চ' কোনদিনাখন কি পৰীক্ষা আছে তোমালোকে চাই লোৱা। 6 ডিচেম্বৰত এইচএছ ছেকেণ্ড ইয়েৰৰ আছে ইংলিছ, মৰ্ণিং আছে আৰু ইভিনিং অৰ্থাৎ আফটাৰনুন আছে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ইংলিছ। তাৰপিছত 7 ডিচেম্বৰত আছে কেমেষ্ট্ৰি, ফাইনেন্স আৰু হিষ্টৰী। ঠিক একেদৰে 9 ডিচেম্বৰত আছে লজিক এণ্ড ফিল'চফি। 10 ডিচেম্বৰত আছে এডভান্স লেংগুৱেজ আৰবিক সংস্কৃত। তাৰপিছত 11 নম্বৰত আছে ফিজিক্স, একাউণ্টেঞ্চি, পলিটিকেল ছায়েন্স। 12 ডিচেম্বৰত আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আৰু অল্টাৰনেটিভ ইংলিছ। আৰু 13 ডিচেম্বৰত আছে বায়'লজি, এডুকেশ্যন এণ্ড বিজনেছ ষ্টাডিজ। 14 ডিচেম্বৰত আছে ITS, ৰিটেইল ট্ৰেড, হেল্থ কেয়াৰ। তাৰপিছত 16 ডিচেম্বৰত আছে ইকনমিক্স আৰু 17 ডিচেম্বৰত আছে জিঅ'গ্ৰাফী আৰু 18 ডিচেম্বৰত আছে মেথামেটিক্স আৰু 19 ডিচেম্বৰত আছে স্বদেশ অধ্যয়ন। চ' এইখিনি একেই হয় এইচএছ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ এক্সাম ডেট আৰু ছাবজেক্ট। অ'কে, চ' এইকেইটা ছাবজেক্ট তোমালোকে চাই লোৱা, কোনদিনাখন পৰীক্ষা আছে স্ক্ৰীনশ্বট মাৰি লোৱা। তোমালোকৰ এক্সাম হ'ব ডিচেম্বৰ 6 তাৰিখৰ পৰা আৰু এক্সাম শেষ হ'ব 19 ডিচেম্বৰত। চ' তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া। এইখন হৈছে তোমালোকৰ ৰুটিন। চ' বাকী ডিষ্ট্ৰিক্টৰো কুৱেশ্যন পেপাৰসমূহ যিহেতু ৰেডি হৈছে, তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া। ইতিমধ্যে তোমালোকৰ কুৱেশ্যন পেপাৰ কাটা কাম সম্পূৰ্ণ হৈ গৈছে আৰু তোমালোকৰ এক্সাম এনেধৰণৰ তাৰিখতে হ'ব। চ' এনেধৰণৰ ইনফৰ্মেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।